আৰু যিটো চাংঘৰ বনাই আছোঁ এয়া হৈছে চাংঘৰটো আপোনালোকে নিশ্চয় ভিডিঅ'ত দেখিবলৈ পাইছে আৰু ইয়াতে আনাৰসৰ গুটিবোৰ আপোনালোকক দেখুৱাব বিচাৰিম এয়া হৈছে আনাৰসৰ গুটি আৰু যোৱা বছৰত এইখন বাৰীতে প্ৰায় 500 মান আনাৰস লাগিছিল এবাৰো হয়তো 400-500ৰ ভিতৰতে গুটি ওলাব আৰু এই আনাৰসৰ গুটি এতিয়া লগাৰ পিছত জুন মাহত খাব পৰা হৈ যায় জুন মাহত পকি যায় এয়া হৈছে তামোল গছ চাৰিওফালে বাৰান্দাত তামোল গছ ৰুই দিয়া হৈছে আৰু যিটো চাংঘৰ বনাই থকা হৈছে এইটো হৈছে চাংঘৰ আপোনালোকৰ ভিতৰৰ সেইখিনি অলপ দেখুৱাব বিচাৰিম আৰু ইয়াতে ইচ্ছা কৰিলে ইয়াতে গাড়ীও ৰাখিব পৰা হ'ব 4চকীয়া গাড়ী আৰু এয়া হৈছে খটকটি এয়া চাওক এয়া আনাৰস তাৰ পিছত এয়া হৈছে জখলাত উঠাৰ পিছত এয়া হৈছে বাহিৰখন আৰু এইফালে হৈছে পিছফাল আৰু ইয়াতো এটা চাংঘৰ হ'ব ইয়াতে এটা চাংঘৰ বনাম আৰু এয়া হৈছে বাহিৰৰ পৰা টিনবোৰ লগাই হৈছেগে ইয়াতে শ্ৰীকৃষ্ণৰ এটা ফটো লগোৱা হৈছে এয়া হৈছে ভিতৰখন এয়া সোমোৱাৰ পিছত এইবোৰ হ'ব এটা খিৰিকী এইটো হৈছে এটা খিৰিকী এইটো এটা দৰ্জা থাকিব এটা অলপ কাটি দিব লাগিব পিছত এটা এটা দৰ্জা হ'ব আৰু এইফালে খিৰিকী আৰু এইটো খালি ৰখা হৈছে মানে মিচিং চাংঘৰৰ যি পৰম্পৰা সেই পৰম্পৰা ৰাখিবৰ কাৰণে এইটো খালি ৰখা হৈছে এইটোৰ পৰা ইয়ালৈকে ৱাল মৰা হ'ব তালৈকে আৰু ইয়াতে এটা দৰ্জা থাকিব তাৰ পৰা ইয়াত এটা দৰ্জা আৰু ইয়াৰ পৰা সেই তালৈকে এটা ৱাল থাকিব আৰু ইয়াৰ পৰা তালৈকে এটা ৱাল সেই তেনেকৈ কৰিম বুলি ভাবিছোঁ কি হয় ক'ব নোৱাৰোঁ তাতে এটা ৰুম বনাম বুলি ভাবিছোঁ ইয়াতো এটা ৰুম আৰু এয়া খালী থাকিব সম্পূৰ্ণ খালী আৰু ইয়াতে তক্তা লগোৱা হ'ব আৰু ইয়াতে এটা ৰুম হ'ব আৰু ইয়াতে ডাইনিং হল কৰিব বিচাৰিম ডাইনিং হল তাতে এটা কিটচেন আৰু ইয়াতে এটা দৰ্জা থাকিব আপোনালোকক কৈছোঁৱে ইয়াত পিছফালে এটা চাংঘৰ বনাম বুলি ভাবিছোঁ এটা তক্তা নহ'লে বাঁহৰ পৰা সেইখিনি বনাব লাগিব এয়া চাওক আপোনালোকক অলপ ভিডিঅ' কৰি দেখুৱাব বিচাৰিম এয়া আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু আপোনালোকে আইডিয়া দিব কেনেকৈ ঘৰটো বনালে ভাল হ'ব ৰুমবোৰ কেনেকৈ বনালে ভাল হ'ব আৰু খিৰিকী সেইবোৰ যিখিনি আইডিয়া ঘৰ বনাওঁতে যিখিনি আইডিয়া লাগে যিখিনি প্ৰয়োজন সেইখিনি আপোনালোকে আইডিয়া দিব আৰু ইফালে হৈছে বাহিৰখন পিছফাল ইয়াতে আছে আনাৰসৰ গছ আছে লগতে আছে নেমু গছ আৰু নেমু আৰু তাৰ মাজতে আছে এইবোৰ তামোল গছত পিছফালে সিমান গুটি লগা নাই গুটিবোৰ লাগিব পিছত আৰু আগফালে যিখিনি তামোল গছ আছে সেইবোৰত গুটিবোৰ লাগি গৈছেগৈ আৰু না গুটিবোৰ লাগিছে আৰু এইফালে আমাৰ বৰ্তাহঁতৰ ঘৰ বনাই আছে এয়া চাওক পকা ঘৰ ইয়াতে পিছফালে হ'ব চাংঘৰ এইটো হৈছে বাহিৰখন